বসুন্ধৰা 3.0 আহি আছে। চৰকাৰে যোৱা 2 অক্টোবৰত এইটো লঞ্চ কৰিছে। ইয়াৰ কামবিলাক হ'বলৈ গৈ আছে। যিহেতু আমাৰ সোণাপুৰত এই এলেকাৰ পৰা মানুহখিনি গৈ সোণাপুৰত ট্ৰাইবেল চাৰ্টিফিকেটখন অনাৰ কাৰণে বহুত কষ্ট হয়। সেই কষ্টবিলাকৰ ওপৰত নিৰীক্ষণ কৰি পেলাই আমাৰ যোৱা 5 তাৰিখে এখন এক্সিকিউটিভ হৈ গৈছিল ট্ৰাইবেল সংঘত, আৰু তাতে এটা প্ৰস্তাৱ হৈছিল বৰ্ডি অঞ্চলত আৰু টপাতলি অঞ্চলত বিশেষকৈ এই অঞ্চলৰ মানুহখিনি গৈ পেলাই ট্ৰাইবেল সংঘত ট্ৰাইবেল চাৰ্টিফিকেটখন ল'ব লাগে। তাৰপিছতহে এই বসুন্ধৰা 2 হওক 3 হওক এপ্লাই কৰিব পাৰে। যিহেতু ইয়াৰ পৰা বহুখিনি মানুহ আমাৰ বসুন্ধৰা 2ত মানুহখিনি এপ্লাই কৰিব নোৱাৰিলে ডিউ টু ট্ৰাইবেল চাৰ্টিফিকেটখন নহ'লে আজিকালি বসুন্ধৰাত মাটিৰ পট্টাৰ কাৰণে এপ্লাই কৰিব নোৱাৰে। গতিকে এইবাৰ যাতে বসুন্ধৰা 3ত আমাৰ যিমানবিলাক ননকে মাটি এপ্লাই হ'বলৈ গৈ আছে, গতিকে এই হ'বলৈ যোৱা যিমানবিলাক আমাৰ ট্ৰাইবেল মানুহ আছে যাতে এই ট্ৰাইবেল মানুহখিনিয়ে যাতে মাটি পট্টাত 3.2 যাতে এপ্লাই নকৰাকৈ যাতে ৰৈ নাযায়। গতিকে সেইটো ভিত্তিতে আমি বহুত চিন্তা চৰ্চা কৰি যোৱা 5 তাৰিখে আমি কাৰ্যনিৰ্বাহক সভাখনত এটা প্ৰস্তাৱ লোৱা হৈছিলে, আৰু সেই প্ৰস্তাৱ মৰ্মে আজি আমি এই কাৰ্যালয়টো উদ্বোধন কৰিছোঁ। ইয়াৰ পিছৰ গোটেইখিনি কাহিনী আমাৰ সভাপতি ডাঙৰীয়াই অলৰেডি কৈ গৈছে। ইয়াত FRC কমিটিৰো সমস্যা আছে। গতিকে FRC কমিটিবিলাকো ইয়াৰ পৰা গৈ ট্ৰাইবেল সংঘত মিটিং কৰি থাকিব লগা হয়। গতিকে ইয়াৰ পৰাই আমাৰ ট্ৰাইবেল এইটো অফিচৰ পৰাই এতিয়া ট্ৰাইবেল চাৰ্টিফিকেটবিলাক আমাৰ এই অঞ্চলত থকা মানুহখিনিয়ে পাব। গতিকে আৰু সোণাপুৰলৈকে কষ্ট কৰি গৈ থাকিব নালাগে। গতিকে আমাৰ ট্ৰাইবেল মানুহখিনিয়ে যাতে এই ট্ৰাইবেল চাৰ্টিফিকেটখনৰ কাৰণে যাতে 3.0 যাতে আমাৰ ম্যাদী পট্টাৰ কাৰণে মানে এপ্লাই কৰিবৰ কাৰণে ৰখি নাযায়, তাৰ কাৰণে আমি এই সুবিধাটো আমাৰ ট্ৰাইবেল মানুহখিনি সুবিধাটোৰ কাৰণে আমি এই অফিচটো আজি উদ্বোধন কৰিছোঁ। ভৈয়াম কাৰ্বি এতিয়ালৈ ST মৰ্যাদা দিয়া নাই, এই ক্ষেত্ৰত কি ক'ব? হয় চাওক, এইটো এটা ৰাজনৈতিক বিষয় বুলি ক'ব লাগিব। ইয়াৰ পাকচক্ৰ ওপৰ মহললৈকে আছে। ভৈয়াম কাৰ্বিসকলক আৰু ST মৰ্যাদাটো আজিলৈকে এইটো কাৰণে আমি জানো যে ইয়াৰ সম্পূৰ্ণৰূপে NC/ST দিল্লীৰ পৰা আহিও ইয়াত ভৈয়ামত থকা কাৰ্বিসকলক ST মৰ্যাদাটোৰ কাৰণে ইয়াত থকা কাৰ্বিসকল ST হয় নে নহয় গোটেইবিলাক সম্পূৰ্ণ ৰিপৰ্ট দি গৈছে। তৎসত্ত্বেও এইটো চৰকাৰক অথচ বিল হিচাপে ৰাজ্যসভাতো উত্থাপন হৈছে। তাৰপিছতো ৰাজ্যসভাত চৰকাৰখনে ইনিচিয়েটিভ লোৱা নাই। গতিকে আমি আজি এই অনুষ্ঠানটোৰ জৰিয়তে আপোনালোকৰ জৰিয়তে চৰকাৰক আহ্বান কৰিছোঁ যাতে ভৈয়াম কাৰ্বিসকলক অনতিপলমে ST প্ৰদান কৰাৰ কাৰণে যি ইনিচিয়েটিভ ৰৈ গৈছে সেইখিনি যাতে আগবঢ়াই লৈ যাব লাগে। সকলৰ সমস্যা বহুত আছে। ডিমৰীয়াখন সোণাপুৰ চাৰ্কুলখনত 80% ট্ৰাইবেল জনবসতি প্ৰধান এৰিয়া। সেই চেপতে আমি ডিমৰীয়া জিলা ট্ৰাইবেল সংঘৰ আণ্ডাৰত টোটেল 12টা জিপিত 12টা আঞ্চলিক আছে। তথাপিও ভৌগোলিক কিছুমান কাম কাজ কৰাৰ ক্ষেত্ৰত ভৌগোলিক চাৰিসীমাৰ কিছুমান অসুবিধা দেখা দিয়ে। সেইকাৰণে আমি নৰ্তাপ জিপিটোত আমি 2টা ভাগ কৰিছোঁ, এটা আমৰি আৰু এটা নৰ্তাপ। ঠিক তেনেদৰে দীঘাৰুত আমি 2টা ভাগ কৰিছোঁ, দীঘাৰু আকৌ আমচিং। সেইদৰে কমাৰকুছি যিটো কমাৰকুছি জিপিটো আমি 2টা ভাগ কৰিছোঁ। এটা কমাৰকুছি হিচাপে থাকিব আৰু এটাটো বৰ্ণি আঞ্চলিক হিচাপে থাকিব। এইখিনি আমি যোৱা 5 তাৰিখে আমাৰ সিদ্ধান্ত হৈছে ডিমৰা জিলা ট্ৰাইবেল সংঘৰ এটা এক্সিকিউটিভ হৈছিলে। সেই এক্সিকিউটিভ সিদ্ধান্ত হৈছে এক্সিকিউটিভ সিদ্ধান্ত মৰ্মে যিহেতু আমচিংটো হৈ গ'ল আৰু আমৰিটো যিহেতু হৈ গ'ল কিন্তু বৰ্ণিহাট এৰিয়াটো হোৱা নাছিলে, গতিকে এটা কমিটি গঠন হোৱাৰ আগতে আমি সেই অফিচটো লৈছোঁ সেই প্ৰশ্নটো থাকিব পাৰে। যিহেতু ইয়াত ভৌগোলিক পৰিসৰ কিছু অলপ তাৰতম্য আছে, সেইকাৰণে এই গোটেইখিনি ইয়াত ট্ৰাইবেল মানুহ কিমান আছে, কিমানখন গাঁও আছে, গোটেইখিনি বস্তু ষ্টাডি কৰিবৰ কাৰণে সোণাপুৰৰ পৰা কিছু অসুবিধা দেখা দিয়ে। সেইকাৰণে আমি অস্থায়ীভাৱে আজি এই কাৰ্যালয়টো লৈছোঁ। এই কাৰ্যালয়টো ডিমৰা জিলা ট্ৰাইবেল সংঘ বা বৰ্ণিহাটৰ আঞ্চলিক অফিচ হিচাপে নহয়, সদ্যহতে ট্ৰাইবেলৰ কাম কাজখিনি চলাই নিবৰ কাৰণে এটা ছাৰ্ভে চলাবৰ কাৰণে কমচে কম আমি অস্থায়ীভাৱে এই অফিচটো আজি লোৱা গৈছে। এই অফিচৰ পৰাই বিভিন্ন ধৰণৰ এই কাম কাজবিলাক ছাৰ্ভে কামবিলাক চলিব। এতিয়া ছাৰ্ভে কাম মানে কিমানখিনি ইয়াত জনবসতি আছে, জনজাতীয় মানুহ কিমান আছে বা বিভিন্ন ধৰণৰ এই ঘটনাবিলাক যেতিয়া ছাৰ্ভে কৰা যাব, তেতিয়া এই অঞ্চলত যিখিনি মুৰব্বী আছে, যিসকল অভিজ্ঞ ব্যক্তি আছে, পূৰ্বতীয় ট্ৰাইবেলৰ লগত জড়িত থকা বিভিন্ন সময়ত জড়িত থকা ট্ৰাইবেল ব্যক্তিসকল আছে, সকলোকে এদিন মাতা যাব, ৰাজহুৱা সভা হ'ব। এইখিনি ইয়াতে ৰাজহুৱা সভা হ'ব। ৰাজহুৱা সভাৰ যোগেদি এটা আঞ্চলিক কমিটি গঠন প্ৰক্ৰিয়া চলিব। সেই আঞ্চলিক কমিটি গঠন প্ৰক্ৰিয়া চলাৰ পিছতহে এই কাৰ্যালয়টো সম্পূৰ্ণ ৰূপ দিয়া যাব। গতিকে সদ্যহতে আজি 1 মাহমানৰ কাৰণে আমি অস্থায়ীভাৱে কাম কাজ চলাবৰ বাবে